নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট এজন পালকৰ কাৰণে, কিয়নো আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ গৰমকালি আপোনালোকে কেনেধৰণে ব্ৰইলাৰবিলাকক পালন কৰিব আৰু কেনেধৰণে গৰমকালি পালন কৰি আপোনালোকে ভাল এটা ইনকম কৰিব পাৰিব। আৰু আজি এই ভিডিঅ'টোত এটা সৰু ইনভেষ্টমেণ্টো কিন্তু আপোনালোকে কৰিব লাগিব, যিটো নেকি আপোনালোকৰ কাৰণে বহুতেই ভাল হ'ব। কাৰণ এই ইনভেষ্টমেণ্টটো যদি আপুনি কৰে তেনেহ'লে আপোনালোকৰ কি হ'ব, আপোনালোকৰ ফাৰ্মখনৰ ব্ৰইলাৰবিলাকক আপোনালোকে সুৰক্ষিতভাৱে পালন কৰিব পাৰিব আৰু সোনকালে গ্ৰোথো কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যোনসকল নতুন পালক আছে তেখেতলোকৰ যাতে এই ভিডিঅ'টোৰ পৰা বহুখিনি লাভ হয়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি তাৰমানে মই ফাৰ্মৰ ব্ৰইলাৰখিনি এবাৰ দেখাই দিব বিচাৰিছোঁ। কাৰণ চাওক, সিহঁতে ধুনীয়াকৈ শুই আছে, এটা এটাকৈ শুই আছে আৰু ইয়াতে ডাঠ হৈছে। আপোনালোকে বহুতে কমেণ্ট কৰিব পাৰে, কাৰণ চাওক সিফালে মই দিয়াই নাই আৰু কালিলৈ সিফালে দি দিম, ঠিক আছে। আৰু আজিৰ মেইন বস্তুটো হৈছে আপোনালোকে ইয়াতে অলপ যদি লক্ষ্য কৰে, ইয়াৰ পৰা কিবা অলপ ধোঁৱা টাইপ এনেকুৱা হৈ থকা অলপ দেখা পাব পাৰে। কাৰণ কিয়নো ইয়াতে মই এটা লগাই থৈছোঁ বস্তু, যিটো বস্তু নেকি মই এতিয়া দেখাব গৈ আছোঁ, এইটো বস্তু হৈছে এইটো, ঠিক আছে। আৰু এই বস্তুটো হৈছে মই যোৱাবাৰে আপোনালোকক দেখাইছিলোঁ, এই বস্তুটো হৈছে নাম হৈছে ফগাৰ, ঠিক আছে। আৰু যোনসকলে জানে তেখেতলোকৰ কাৰণে ভালে, যোনসকলে লগাই আছে সিহঁতে বেষ্ট ৰিজাল্ট পাই আছে। কাৰণ যোনসকলে নাজানে সেইসকলৰ বাবে মই লৈ আহিছোঁ। আৰু এই টিংটো দি থৈ দিছোঁ পানী, ঠিক আছে। এই পানীটো কি কৰে, এইটো হৈছে মটৰ, ঠিক আছে। এই মটৰটোৱে কি কৰে, ইয়াৰ পৰা পানীটো লৈ যায়, লৈ গৈ কেনে টাইমাৰ মেচিন, এইটো হৈছে আপোনাৰ মটৰ। আৰু এইটো ইয়াৰ পৰা পানীটো ইয়ালৈ যাব, যাই কেনে ইয়াৰ পৰা কি হ'ব, এই নিপুলবিলাক আছে যে আপোনালোকে দেখা পাইছেনে, নিপুলবিলাক লক্ষ্য কৰিছেনে, এইবিলাক নিপুল দেখিছেনে, এই পানী এটুপ এটুপকৈ ওলাই আছে দেখিছেনে, সেই নিপুল স্প্ৰে হ'ব, ঠিক আছে হ'ব। আৰু সিহঁতৰ কি হ'ব, ফগাৰ অৰ্থাৎ আপোনাৰ যি কুঁৱলী যে পৰে তেনেকুৱা ধৰণে কি কৰিব, তাক মানে সিহঁতক স্প্ৰে কৰিব, ঠিক আছে। মই যদি এতিয়া টাইমাৰ লগোৱা থাকে 10 মিনিটৰ মূৰে মূৰে কি হ'ব, সি মানে আপোনাৰ স্প্ৰে কৰি থাকিব, ঠিক আছে, অৰ্থাৎ ফগিং কৰি থাকিব। ইয়াতে যদি মই ষ্টাৰ্ট কৰি দিওঁ, এতিয়া মই অফ কৰি দিছোঁ, ইয়াতে ষ্টাৰ্ট যদি কৰি দিম, ঠিক আছে, আপোনালোকে দেখা পাব, দেখিছেনে ষ্টাৰ্ট হৈ গ'ল, 0 হৈ আছে, এতিয়া ষ্টাৰ্ট হৈছে, দেখিছেনে চলিছে মেচিন। আৰু আপোনালোকে চাব পাৰে ইয়াতে দেখিছে, ইয়াৰ পৰা স্প্ৰে হ'বলৈ ষ্টাৰ্ট হৈছে, ঠিক আছে। আপোনালোকে কেমেৰাটো দেখা নাই, কাৰণ ইয়াতে কি হৈ আছে, এটা প্ৰব্লেম হৈ আছে, মোৰ ক্ষেত্ৰতহে প্ৰব্লেমটো হৈ আছে। সেইটো হৈছে কি, মানে ইয়াতে ইয়াতে দেখা পাইছে আপোনালোকে, এইখিনি দেখিছেনে কুঁৱলীৰ টাইপ দেখা পাইছেনে, এইখিনি তেনেকৈ আছে। কাৰণ মোৰ চাফা কৰা নাছিলোঁ নিপুলকেইটা, অৰ্থাৎ চাফা কৰি দিব লাগে। সেইফালে কেইটামান ব্লকে হৈ আছে, ঠিক আছেনে, এইফালে কেইটামান ওলাই আছে, কিন্তু কমকৈ ওলাই আছে। এতিয়া কি হ'ব, যদি আপুনি গৰমকালি আপোনালোকে পুহিব বিচাৰে ব্ৰইলাৰ, তেনেহ'লে কিন্তু আপোনালোকৰ এই বস্তুটো খুবেই মষ্ট ইম্পৰ্টেণ্ট। আৰু এইটো কি হৈছে, ছগুনা অফিচৰ পৰাও কৈছে যে এইটো যাৰ ফাৰ্মত থাকিব বা যোনে লগাব তাৰ তাহে প্লেচমেণ্ট কৰা যাব। কাৰণ এতিয়া যদি আপুনি চাই, গৰমকালি অহাৰ লগে লগে আপোনালোকে চাব IBSৰ মৰ্টেলিটি আহি যাব। গতিকে IBSত মৰ্টেলিটি ৰোধ কৰিবৰ কাৰণে এইটো বস্তুটো বোলে বহুতেই বেষ্ট হয় তেখেতলোকে কোৱা মতে, ঠিক আছে। আৰু মই এই বেষ্টত অহা বেষ্টত বা 2-3 বেষ্ট পুহি চালে গম পাম যে কেনেকুৱা ধৰণৰ ৰিজাল্ট IBSৰ ছিজনত, ঠিক আছে। কিন্তু এই ফগাৰটো মই যোৱা বেষ্টতো লগাইছোঁ, যিটো বেষ্টত নেকি মোৰ হিট ষ্টক হৈছিলে, সেই বেষ্টটো মই লগাই চাইছিলোঁ, তেতিয়া কিন্তু ৰিজাল্ট ভালেই পাইছিলোঁ। আৰু এই যেতিয়া ফগাৰটো লগাব 10 মিনিট লগোৱাৰ পিছত কিন্তু আপোনালোকে ফাৰ্মত সোমাই আপোনালোকে ভাল পাব, বহুতেই টেম্পাৰেচাৰটো কমি যায়, 3 পৰা 4 ডিগ্ৰী আপোনাৰ টেম্পাৰেচাৰটো কমি যাব, ঠিক আছে। এতিয়া যদি ইয়াতে মোৰ টেম্পাৰেচাৰটো চাই, তেনেহ'লে মানে আপোনাৰ 31 মান হৈ আছে, ঠিক আছে, 31 মান হৈ আছে এতিয়া। আৰু আপোনাৰ মই যদি 10 মিনিট চলাই দিওঁ 30 বা 29লৈ আহি যাব, তেনেকুৱা ধৰণৰ হয়। আৰু সিহঁতে বহুতেই ৰিলেক্স পায়, গম পাইছেনে। আপোনালোকে যদি চাই তেনেহ'লে দেখা পাব, সিহঁতে যেতিয়া চলাই দিওঁ তেতিয়া ধুনীয়াকৈ ৰিলেক্সত একদম শুই থাকে, ঠিক আছে। আৰু তাৰ লগতে আপোনালোকে এটা কাম কৰিব পাৰে, তাৰ লগতে এখন যদি টেবুল ফেন আপোনালোকে লগাই দিয়ে, ঠায়ে টেবুল ফেন যদি লগাই দিয়ে বা ষ্টেণ্ড ফেন লগাই দিয়ে, তেনেহ'লে কি হ'ব, স্প্ৰেটো ধুনীয়াকৈ স্প্ৰে কৰিব। আৰু সেই স্প্ৰেটো বহলভাৱে কি কৰিব, ধুনীয়াকৈ গোটেই এয়াৰটো মানে চাৰ্কুলেট কৰিব। তেনেকুৱা ধৰণে আপোনালোকে কৰিব পাৰে। আৰু আজি এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট ভিডিঅ', সেইটো কাৰণে আপোনালোক লৈ আহিলোঁ। মই যিহেতু আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কাৰণ এইকেইদিন বহুতেই গৰম পৰিব, আপোনালোকে গম পায়। গতিকে যোনে যাৰ তাত আছে সিহঁতে অতি সোনকালে লগাই দিয়ক, নহ'লে আপোনালোকৰো পিছত হিট ষ্টকৰ চান্সটো আহিব পাৰে। কাৰণ কালিৰ পৰা মোৰ ওচৰে পাঁজৰে ফাৰ্মবিলাকৰ মৰা ষ্টাৰ্ট হৈছে। গতিকে মই আপোনালোকক সেইটো কাৰণে এই ভিডিঅ'টো লৈ আহিলোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে এই বস্তুটো বাই কৰিব বিচাৰে, মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম, আপোনালোকে অনলাইন বাই কৰিব পাৰে। মই বাই কৰোঁতে আপোনাৰ 4,000 মান টকা লৈছিলে। তাতে আপোনাৰ 10টা মানে এনেকুৱা নিপুল আহে, 10টা নজল বুলি কয়, নজল আহে। আৰু আপোনালোকে সেই নজলটো 20টা কৰি
কেনে কিনিব পাৰে গোটেই ফাৰ্মখন আপোনাৰ কভাৰ হৈ যাব। মোৰ আপোনাৰ 20টামান আছে আৰু সিফাললৈ বাকীকেইটাতো জামেই লাগি আছে। পোৱালি থকালে আপোনাৰ 3টামান জাম লাগি আছে, সেই জামকেইটা খুলিব লাগিব কাৰণ বহুতেই এলান্ধু হৈ আছিলে। গতিকে সেইকেইটা খুলি দিয়াৰ পিছত ধুনীয়াকৈ স্প্ৰে একদম বঢ়িয়াকৈ হৈ যাব। কালিৰ পৰা গোটেইখিনি চাফা কৰি কেনে লগাই দিম। কিন্তু আজি টেষ্টিঙৰ কাৰণে লগাইছিলোঁ যে মেচিনটো ক্লিয়াৰ হৈ আছে নে নাই। মেচিনটো ক্লিয়াৰ হৈ আছে কাৰণ যোৱা বছৰে আনিছিলোঁ, 1 বছৰ হৈ গ'ল। গতিকে এইখিনিয়ে দেখালোঁ। যদি এই ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকল নতুন পালক আছে বা পালকসকলে যদি গৰম দিনত গৰম কালি পুহিম বুলি ভালকৈ ভাবি আছে চৰাই, তেনেহ'লে এই ব্যৱস্থাটো ল'ব পাৰে। ফেনতকৈ বহুখিনি উপকাৰ হয়।